Thank you so much everyone from my heart core. কাৰণটো হ'ল তোমালোকে নিশ্চয় দেখা পাইছা ডে বাই ডে আমি আগবাঢ়ি গৈ আছোঁ। ইভেন আমাৰ ফেমিলিটো ডাঙৰ হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ ফেমিলিটো 1K ইণ্টাৰ কৰিছে। তো আই হোপ তোমালোকে এনেকৈ ছাপোৰ্ট কৰিয়ে থাকিবা আৰু তোমালোকৰ মেম্বাৰশ্বিপ তোমালোকে নিজে বঢ়াই থাকিবা। আৰু এইটো একচুৱেলি তোমালোকৰ চেনেল হয়, উইদাউট তোমালোক মই একো কৰিব নোৱাৰোঁ। এতিয়া চোৱা, আজি আমি ডিছকাশ্যন কৰিম ছায়েন্সৰ কেইটামান MCQ, ঠিক আছে। আৰু যোনবিলাক MCQ বহুতে ৰিপিট হোৱা কুৱেশ্যন হয় আৰু সদ্যহতেভাৱে দেখা যায় মেক্সিমাম চেবাই কি কৰে ৰিপিটেড কুৱেশ্যনে তোমাৰ কাটি দিয়ে, ঠিক আছে। অলপ ইফাল সিফাল হ'ব পাৰে, বাট মাষ্ট বি তুমি মনত ৰাখিবা কি হিণ্টটো তোমাৰ মনত থাকিব লাগিব, ঠিক আছে। অপশ্যনবিলাক আমাৰ প্ৰায় চেমে থাকিব, তো এনচাৰ আমাৰ এটাই হ'ব ঘূৰি ঘূৰি, কুৱেশ্যনটো অলপ ইফাল সিফাল হ'ব পাৰে। তো চোৱা, প্ৰথম যোনটো কুৱেশ্যন আছিল ইয়াতে কুৱেশ্যন নম্বৰ 1 তোমালোকে যদি চোৱা দিয়া আছে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে 15ত আহিছিল। তো ইয়াৰে শুদ্ধ এনচাৰ হ'ব জিংক। কুৱেশ্যন নম্বৰ 2 চোৱা, ইয়াতে এটা ৰাসায়নিক সংকেত দিয়া আছে আৰু কৈছে কি ওপৰৰ বিক্ৰিয়াটো হ'ল কি বিক্ৰিয়া হয়। তোমালোকে এই প্ৰত্যেকটো বস্তু মনত ৰাখিবা। 2 মাৰ্কছৰ কাৰণে আহিব এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ, সংযোজন বিক্ৰিয়া কাক বোলে, বিয়োজন বিক্ৰিয়া কাক বোলে, অপহৰণ দ্বিঅপহৰণ, প্ৰত্যেকটো তোমালোকৰ মনত থাকিব লাগিব, ঠিক আছে। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব কি এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ, ওপৰৰ যোনটো তোমালোকে ৰাসায়নিক সংকেত দেখা পাই আছা। নম্বৰ 3 টো চোৱা, কুৱেশ্যন নম্বৰ 3 তোমালোকক কি কৈছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয়, ঠিক আছে। 17ত অহা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাক কুৱেশ্যনে ৰিপিট হ'ব। ইয়াতো তোমালোকৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। 4ত আমাক সেম কুৱেশ্যনে সুধিছে, ৰাসায়নিক বিক্ৰিয়া এটা দিয়া আছে আৰু কৈছে কি ওপৰৰ বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ অন্তৰ্গত হয় একচুৱেলি। তো এইটোৰ শুদ্ধ এনচাৰ হ'ব কি অপশ্যন ডি। নম্বৰ 5 টো চোৱা, ইয়াত আমাক কৈছে ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা 10 ml হাইড্ৰক্লৰিক এচিড দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক দ্ৰৱৰ আগৰ সৈতে একেটা দ্ৰৱ পৰিমাণ হ'ব, কিমান পৰিমাণ হ'ব। তো ইয়াতে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 16 ml, ঠিক আছে। কুৱেশ্যন নম্বৰ 6 টো তোমালোকে চাই ল'বা, ইয়াতে 2023 আহিছিল, অপশ্যন আমাক দিয়া আছে, শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 1 টো চোৱা, ইয়াত আমাক কি কৈছে, হাইড্ৰজেন গেছে নাইট্ৰজেনেৰে সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। ইয়াৰ তুমি ৰাসায়নিক সংকেত লিখিব লাগিব, ইয়াৰ উপৰিও সন্তুলন কৰিব লাগিব, ঠিক আছে। ইম্পৰ্টেণ্ট হয়, 16 আৰু 18ত আহিছিল। কুৱেশ্যন নম্বৰ 2 টো ইয়াতে চিমিলাৰ কুৱেশ্যন, ৰাসায়নিক সংকেত ইভেন তুমি সন্তুলন কৰি দেখাব লাগে, 2016ত আহিছিল, নিশ্চয় তোমালোকে দেখা পাই আছা। কুৱেশ্যন নম্বৰ 3 টো আমাৰ চেমে হয়, ইয়াতো আমি ৰাসায়নিক সংকেত লগতে সন্তুলন কৰি দেখাব লাগে। তো নিশ্চয় ইয়াতে দেখা পাইছে, এইবিলাক প্ৰেক্টিচ কৰিবা। কুৱেশ্যন নম্বৰ 4 টো আমি চেম কাম কৰিব লাগে, ৰাসায়নিক সংকেত লগতে সন্তুলন কৰি দেখাব লাগে। কুৱেশ্যন নম্বৰ 5 টো চাই ল'বা, কুৱেশ্যন নম্বৰ 5 টো এনেকুৱাই 2018ত আহিছিল। কুৱেশ্যন নম্বৰ 6 টো চোৱা, 2019ত আহিছিল, দ্বি অপহৰণ বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া। তো মই কৈছোঁ নহয় এইবিলাক তোমাক লাগিবই, যোনজনে তো কভাৰ কৰিছে বহুতেই ভাল, যেনেকুৱা টাইপৰ কুৱেশ্যন নাহক কিয় তুমি সলভ কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 7 চাই ল'বা, 8ও চাই ল'বা, লগতে 9 নম্বৰটোও চাই ল'বা, ঠিক আছে। কুৱেশ্যন নম্বৰ 23 টো চোৱা, বহুত ইম্পৰ্টেণ্ট হয়, 2023ত আহিছিল, ইয়াৰ এনচাৰটো তোমালোকৰ ইয়াত দিয়াই আছে, ঠিক আছে। এইটো সংকেতটো আমাক দিয়া আছিল, তলৰ বিক্ৰিয়াজাত পদাৰ্থ এক্স মানে কি হ'ব ইয়াতে লিখি দিয়া হৈছে, ঠিক আছে। চেপ্টাৰ 2ৰ পৰা চোৱা, এচিড ক্ষাৰক আৰু লৱণ। ইয়াতে কুৱেশ্যন নম্বৰ 1 টো নিশ্চয় দেখা পাইছা, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ছডিয়াম বাইকাৰ্বনেট, ঠিক আছে। লগতে 6 নম্বৰ কুৱেশ্যনটো চোৱা, 2023ত আহিছিল, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি অপশ্যন চি। কুৱেশ্যন নম্বৰ 2 টো চোৱা, ইয়াতে তোমাৰ কুৱেশ্যনটো 2017ত ৰিপিট হৈছিল, ইয়াৰে শুদ্ধ এনচাৰটো হ'ব কি অপশ্যন চি। নম্বৰ 3 টো 2018ত ৰিপিট হৈছিল, শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। 4 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, 16, 18, 22ত আহিছিল, গতিকে এইবিলাক কুৱেশ্যনে অহাৰ চান্স থাকে বেছি, ঠিক আছে। অপশ্যন ডি শুদ্ধ এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 5ও চোৱা, 15 আৰু 19ত আহিছিল, ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি একচুৱেলি। ইয়াতে ৰোমান সংখ্যা 2 দিয়া আছে, বাট অপশ্যন বি। কুৱেশ্যন নম্বৰ 1 টো চোৱা, কঠিন পানী কোমল মৃদু পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়ামৰ যৌগটোৰ নাম লিখা, 16ত আহিছিল, ছডিয়াম কাৰ্বনেট, ঠিক আছে। এইবিলাকৰ সংকেত তুমি জানিব লাগিব।
ইয়াতে কোৱেশ্চন নম্বৰ 2 টো বহুত ইম্পৰ্টেন্ট হয় সোৱা এটো জন্তু সংকেত দিয়া আছে ইয়াৰ সাধাৰণ নামটো কৈ দিব লাগে ইয়াৰ সাধাৰণ নামটো এটো কোৱেশ্চন কেতিয়া আহিছিল 2018 ত উত্তৰ হ'ব কি ব্লিচিং পাউডাৰ ঠিক আছে ইয়াতে কোৱেশ্চন নম্বৰ 3 টো নিশ্চয় তোমালোকে দেখা পাইছা ইয়াতো 2023 তে আহিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব প্লাষ্টাৰ অফ পেৰিছ ঠিক আছে ইয়াৰ প্লাষ্টাৰ অফ পেৰিছৰ সংকেত লিখিব দিব পাৰে তো ৰাসায়নিক সংকেতটো হ'ব এটো দেখা পাইছা ইয়াতে 24 নম্বৰ কোৱেশ্চনটো চাবা কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে ড্যাশ গেছৰ উৎপন্ন হয় 2023 তে আহিছিল কাৰ্বন মনোঅক্সাইড মনত ৰাখিবা এতে সোৱা ধাতু আৰু অধাতুৰ পৰা ঠিক আছে ইয়াতে তোমালোকে কোৱেশ্চন নম্বৰ 1 টো সোৱা তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা ইয়াতে ধাতু কল্পটো তুমি বাছি উলাব লাগে 15 ত আহিছিল শুদ্ধ আনসাৰ হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 2 টো নিশ্চয় দেখা পাইছা ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ ক্যালসিয়াম কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ আনসাৰটো হ'ব প্ৰত্যেকটো যিমান কেইটা তোমাৰ অপচন আছে গোটেই কেইটা হ'ব তো অপচন ডি শুদ্ধ আনসাৰ হ'ব 2020 আহিছিল কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা এটো 2022 ত আহিছিল ইয়াৰ অপচন বিলাক ইয়াতে নিশ্চয় দেখা পাইছা ইয়াৰে শুদ্ধ আনসাৰটো হ'ব কি অপচন এ তো ইয়াতে থিওৰি পাৰ্টৰ কাৰণে কেইটামান কোৱেশ্চন চাই লবা কোৱেশ্চন নম্বৰ 1 আছে 2 মাৰ্কৰ কাৰণে আহিব 15 ত আহিছিল 2 মাৰ্কৰ কাৰণে হয় লগতে কোৱেশ্চন নম্বৰ 4 টো চাব পৰা very ইম্পৰ্টেন্ট হয় 2 মাৰ্কছৰ কাৰণে ইয়াতে সোৱা কোৱেশ্চন নম্বৰ 5 টো সোৱা এটো 1 মাৰ্কৰ এমসিকিউ হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 6 টো সোৱা 2 মাৰ্কৰ কাৰণে হয় কোৱেশ্চন নম্বৰ 7 টো সোৱা বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্কছৰ কাৰণে হয় কোৱেশ্চন নম্বৰ 8 টো তোমাৰ কি হয় 2 মাৰ্কৰ কাৰণে হয় ঠিক আছে কোৱেশ্চন নম্বৰ 9 টো তোমাৰ লগৰ কাৰণে কি হয় 2 মাৰ্কছৰ কাৰণে হয় এটো 19 ত আহিছিল স্ক্ৰিনশ্বট মাৰি লবা আৰু ধুনিয়া কৰি প্ৰেক্টিস কৰিবা তো এনসাৰটো তোমালোকক দেখাই আছো মই সিমিলাৰলি তোমালোকে কি কাম কৰিব পৰা কোৱেশ্চন নম্বৰ 10 11 12 13 14 15 16 17 18 19 20 21 লকে তোমালোকে পঢ়িবা স্ক্ৰিনশ্বট মাৰি লবা ধুনিয়া কৰি ষ্টাডি কৰিবা ঠিক আছে চেপ্টাৰ 4 ৰ পৰা সোৱা ইয়াতে দিয়া আছে কাৰ্বন আৰু তাৰ যৌগ ঠিক আছে ইয়াৰে প্ৰথম কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 10 সহযোজী বান্ধনী থাকে এমসিকিউৰ লগতে তোমালোকে লং কোৱেশ্চন বিলাকো চাই যাবা মই জাস্ট দেখাই আছো তোমালোকে স্ক্ৰিনশ্বট মাৰিবা 1 কোৱেশ্চন নম্বৰ 2 বহুত ইম্পৰ্টেন্ট হা 3 4 এটা চাব পৰা কোৱেশ্চন নম্বৰ 5 6 7 কোৱেশ্চন নম্বৰ 8 9 তো দুয়োটা একেলগে চাই লবা কোৱেশ্চন নম্বৰ 10 15 ইফালে 11 ইফালে 16 ঠিক আছে ইফালে হল তোমাৰ 12 আৰু ইফালে হল তোমাৰ কিমান 17 নম্বৰ ইফালে হল তোমাৰ 13 ইফালে হল তোমাৰ 18 ঠিক আছে 14 ইফালে তুমি 19 টো চাই লব পাৰা লগতে আৰু এটা লং টাইপৰ কোৱেশ্চন চাই লোৱা কোৱেশ্চন নম্বৰ 20 2022 ত আহিছিল তো চাই লবা এটো নম্বৰ 5 ৰ পৰা সোৱা ইয়াতে প্ৰথম কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 2 to 16 ত আহিছিল অপচন হল বি নম্বৰ 3 to 18 ত আহিছিল শুদ্ধ আনসাৰটো হল অপচন ডি কোৱেশ্চন নম্বৰ 4 to 2019 ত আহিছিল শুদ্ধ আনসাৰ হ'ব অপচন বি এতে সোৱা কোৱেশ্চন নম্বৰ 5 to 2020 ত আহিছিল অপচন হ'ব বি কোৱেশ্চন নম্বৰ 6 to 2022 ত আহিছিল শুদ্ধ আনসাৰ হল আমাৰ বি 7 নম্বৰ কোৱেশ্চন to 23 ত আহিছিল শুদ্ধ আনসাৰ হল আমাৰ কাৰণে ডি ইয়াতে সোৱা কোৱেশ্চন নম্বৰ 1 ৰ পৰা স্টাৰ্ট কৰা তো কোৱেশ্চন নম্বৰ 1 ৰ জাস্ট এমসিকিউ টাইপৰ হ'ব বাট আগত তো তোমাৰ এমসিকিউ ক্যাটাগৰী নাছিল তো তেতিয়া মানে শৰ্ট মাৰ্কৰ কোৱেশ্চন আছিল 16 ত আহিছিল শুদ্ধ আনসাৰটো হ'ব লিথিয়াম বেৰিয়াম কোৱেশ্চন নম্বৰ 2 টোৰ শুদ্ধ আনসাৰটো নিশ্চয় তোমালোকে দেখা পাইছা ইয়াতে লিখি দিয়া আছে 2016 ত আহিছিল কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা কোৱেশ্চন নম্বৰ 3 টোৰ শুদ্ধ আনসাৰটো আমাক দিয়া আছে ইয়াতে ঠিক আছে এটো 2018 ত আহিছিল কোৱেশ্চন নম্বৰ 4 টো চাই লবা তো কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ আনসাৰটো ইয়াতে নিশ্চয় তোমালোকে দেখা পাইছা কোৱেশ্চন নম্বৰ 5 টো তোমালোকে চাই লব পাৰা কোৱেশ্চন নম্বৰ 6 টো তোমালোকে চাই লব পাৰা 19 ত আহিছিল কোৱেশ্চন নম্বৰ 7 টো তোমালোকে চাব পাৰা এটো 19 ত আহিছিল কোৱেশ্চন নম্বৰ 8 টো তোমাৰ 19 ত আহিছিল তো এনেকুৱা কোৱেশ্চন তো ৰিপিট হ'বই কোৱেশ্চন নম্বৰ 9 টো তোমাৰ কি হৈছিল 23 ত আহিছিল আজিৰ কাৰণে এইখিনি নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাশন কৰিম